অৱশেষত ৰাজনৈতিক চৰ্চাৰ অন্ত অগপত যোগদান কৰাৰ ঘোষণা বিধায়ক সিদ্দিক আহমেদৰ সংবাদমেল যোগে ঘোষণা কংগ্ৰেছৰ নিলম্বিত বিধায়ক সিদ্দিক আহমেদৰ অসম প্ৰদেশ কংগ্ৰেছৰ খাই পাত ফলা বিধায়কৰ ভিতৰত এজন বিধায়ক সিদ্দিক আহমেদ দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত নিলম্বিত হৈছিল এইগৰাকী দক্ষিণ কৰিমগঞ্জৰ বিধায়ক বিধায়কগৰাকীৰ পৰৱৰ্তী ৰাজনৈতিক ঠিকনা কি হ'ব এই চৰ্চা চলি থকাৰ মাজতে দেওবাৰে বিধায়কগৰাকীৰ ঘোষণা মই অগপত যোগদান কৰি কংগ্ৰেছলৈ আৰু ঘূৰি নাযাওঁ মইতো এজিপি কৰিম এজিপিৰ পৰা মই খেলিম মই কংগ্ৰেছত নাযাওঁ আৰু কংগ্ৰেছৰ মানে মানুহবিলাকে যেটো ভাবি আছে গৌৰৱ গগৈ আহিছে গৌৰৱ গগৈতো আগতে আহিছে গৌৰৱ গগৈয়ে আপি পঞ্চায়তৰ ৰিজাল্ট কি হৈছে একো হোৱা নাই আপোনালোক বোধহয় এটা জিলা পৰিষদ পাইছে গোটেই অসমৰ মাজত আকৌ সবতো বিজেপি লৈ গ'ল গতিকে মানুহৰ যেটো ধাৰণা এই ধাৰণাটা ভুল এই ধাৰণাটো পুৰা ভুল গতিকে গৌৰৱ গগৈ কৰি কোনো লাভ নহ'ব আমি নিজে বাচিব লাগিব আমাৰ মানুহবিলাকক বচাব লাগিব আমাৰ ৰাজনীতিৰ পৰিৱেশৰ লগত মিলি আমি চলিব লাগিব সংবাদমেলত যোগদানৰ আনুষ্ঠানিক ঘোষণাৰ পাছতেই কংগ্ৰেছক খুৰধাৰ সমালোচনা সিদ্দিক আহমেদৰ উচ্ছেদৰ বাবে কংগ্ৰেছকে জগৰীয়া বিধায়কজনৰ ডি ভোটাৰ এনআৰচিৰ নামত হোৱা পৰিস্থিতি কংগ্ৰেছৰ বাবেই হৈছে কংগ্ৰেছে মুছলমান ৰাইজক ভূমিৰ পট্টা দি সংস্থাপন দিব নোৱাৰিলে আমাৰ যেটো নতুন ডিলিমিটেশ্যন হৈছে এছেম্বলি ডিলিমিটেশ্যন হৈছে 104টা সিটত 50ৰ পৰা 60,000 হিন্দু ভোট মেজৰিটি আছে আৰু 22টা সিটত মুছলিম মেজৰিটি আছে এই 22টা সিটৰ মাজতো আপোনালোকে যে চাব আমি আজি কৈ আছো আপোনালোকে অহা দিনত চাব যে অন্তত 6-7টা সিট মুছলিম সিট অন্তত কংগ্ৰেছে নাপায় বিভিন্ন দলত পাক বাটুৱাৰা হ'ব আৰু বিজেপিৰ যে 104টা মই ধৰি দিলো তাৰ পৰা হয়তো 10টা 12টা 15টা হয়তো হিন্দু সিট লৈ গ'ল কংগ্ৰেছে তাতকৈতো বেছি নিব নোৱাৰে আকৌ বিজেপি গভৰ্ণমেণ্ট হ'ব আনফালে ৰাজ্য চৰকাৰক প্ৰশংসা কৰি সিদ্দিক আহমেদৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত মুছলমানৰ কাৰণে বহু কাম হৈছে যিখিনি কংগ্ৰেছৰ দিনত হোৱাই নাছিল আকৌ অসমত বিজেপি চৰকাৰেই হ'ব আজি এই কথাটো এই কাৰণে মই ক'ব বিচাৰিছো কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যে মুছলমানৰ কাম কৰা নাই তেনেকুৱা নহয় আপুনি চাব এই টিচাৰৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত কিমান টিচাৰ মুছলিম টিচাৰ এপইণ্টমেণ্ট হৈছে বিজেপিৰ দিনত হৈছে আপুনি পুলিচৰ কিমান এপইণ্টমেণ্ট বিজেপিৰ দিনত হৈছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত হৈ আছে কিন্তু এনেকুৱা এপইণ্টমেণ্টটো ইয়াৰ আগত কংগ্ৰেছৰ দিনতো মুছলমান মানুহে পোৱা নাই মুছলমানৰ এতিয়া যেটো পৰিৱেশ এতিয়াতো মুছলিম মানুহ কংগ্ৰেছৰ লগত মেক্সিমাম মানুহ গৈ আছে কিন্তু কংগ্ৰেছত গৈ কি লাভ হ'ব সেইকাৰণে মই কৈ আছো যে আমি কংগ্ৰেছত গৈ লাভ নাই বিজেপি আখুৰ চৰকাৰ হ'ব আমি সকলোৱে মিলি আমি পৰিৱেশ বিবেচনা কৰি আমি ৰাজনীতি কৰা দৰকাৰ বিধায়ক সিদ্দিক আহমেদৰ ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু ৰাইজলৈ পৰামৰ্শ মুছলমান লোকসকলে কংগ্ৰেছক সমৰ্থন কৰি লাভ নাই কাৰণ চৰকাৰ পুনৰ বিজেপিৰেই হ'ব সিদ্দিক আহমেদৰ এই সিদ্ধান্তৰ পাছত বৰাকৰ ৰাজনীতিৰ কি পথ পৰিৱৰ্তন হয় সেয়া কিন্তু সময়ত নিশ্চয় লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপৰ সহযোগত গুৱাহাটীৰ পৰা মৃদুল লেখাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা